এই বিশেষ কাহিনীটো হৈছে যে প্ৰথমতে ক'বলৈ গ'লে এই গোগামুখ 2 নং কাৰ্পুংপুলি পথৰ ফৌজৰ সেনা জোৱান হাবিলদাৰ গৌতম ৰাজবংশী তেওঁ আছিলে লাডাখত এজন ইনষ্ট্ৰাক্টৰ আছিলে হাৱাজ বুলি ক'লে বৰফৰ ওপৰত যিখিনি স্লেছ কৰি যায় ফৌজি এটা ট্ৰেইনিং চলে সেই বৰফৰ তেওঁ ট্ৰেইনিঙত যাওঁতে তেওঁ আছিলে ইনষ্ট্ৰাক্টৰ তেওঁৰ লগত 40 জন আছিলে আৰু সৈনিক তেওঁলোকক প্ৰশিক্ষণ দিবৰ কাৰণে মাউণ্ট কুন লাডাখত এটা স্কুল আছিলে স্কুলত ওপৰলৈ তেওঁলোকে গৈ থাকোঁতেনে বৰফৰ ওপৰত গৈ থাকোঁতে 4 জন গৈছিলে প্ৰথমতে ইনষ্ট্ৰাক্টৰ ওপৰত গৈ থাকোঁতে ওপৰৰ পৰা আচানক অভিলাঞ্চ আহিলে অভিলাঞ্চ অহাৰ লগে লগে সেই 4 জনকে তললৈ খহাই লৈ গুচি আহিলে বতাহ ধুমুৰা লেখীয়াকৈ আহে বস্তুটো লৈ যাওঁতে তেওঁলোকৰ লগৰে এজন পালে কিন্তু বাকী 3 জন নাপালে এই কাহিনীটো হৈছিলে 8 অক্টোবৰ 2023 চনৰ তাৰপিছত তেওঁ থাকি গ'ল তেওঁলোকে ঘোষণা কৰিলে বিচাৰি নোপোৱাৰ কাৰণে কৈছে যে আমি জুন জুলাই মাহত যেতিয়া বৰফ কমিব তেতিয়া আমি বস্তুটো উদ্ধাৰ কৰি তেওঁলোকক ঘৰত আমি চঞ্জাই দিম এই ঠিক তেনেকৈ কালি ঘোষণা ফোন কৰিলে তেওঁলোকে ফোন কৰি কৈছে যে আমি মৃতৰ দেহটো পালোঁ পাই পেলাই আমি কাইলৈ আপোনালোকৰ ঘৰত দি আছোঁ বুলি ক'লে এতিয়া কালি তেওঁলোকে পাই লগে মেডিকেল কৰি পোষ্টমৰ্টম ৰিপৰ্ট উলিয়াই কালি তেনেকৈ থৈ পেলাই আজি তেওঁলোকে লাডাখৰ পৰা কাৰ্গিললৈ পঠাই দিলে কাৰ্গিলৰ পৰা জাষ্ট এতিয়া ফোন আহিছে তেওঁলোকৰ কাইলৈ আমাৰ ইয়াত ঘৰত দিবহি বুলি এই বিশেষ কাহিনীটো হৈছে যে প্ৰথমতে ক'বলৈ গ'লে এই গোগামুখ 2 নং কাৰ্পুংপুলি পথৰ ফৌজৰ সেনা জোৱান হাবিলদাৰ গৌতম ৰাজবংশী তেওঁ আছিলে লাডাখত এজন ইনষ্ট্ৰাক্টৰ আছিলে হাৱাজ বুলি ক'লে বৰফৰ ওপৰত যিখিনি স্লেছ কৰি যায় ফৌজি এটা ট্ৰেইনিং চলে সেই বৰফৰ তেওঁ ট্ৰেইনিঙত যাওঁতে তেওঁ আছিলে ইনষ্ট্ৰাক্টৰ তেওঁৰ লগত 40 জন আছিলে আৰু সৈনিক তেওঁলোকক প্ৰশিক্ষণ দিবৰ কাৰণে মাউণ্ট কুন লাডাখত এটা স্কুল আছিলে স্কুলত ওপৰলৈ তেওঁলোকে গৈ থাকোঁতেনে বৰফৰ ওপৰত গৈ থাকোঁতে 4 জন গৈছিলে প্ৰথমতে ইনষ্ট্ৰাক্টৰ ওপৰত গৈ থাকোঁতে ওপৰৰ পৰা আচানক অভিলাঞ্চ আহিলে অভিলাঞ্চ অহাৰ লগে লগে সেই 4 জনকে তললৈ খহাই লৈ গুচি আহিলে বতাহ ধুমুৰা লেখীয়াকৈ আহে বস্তুটো লৈ যাওঁতে তেওঁলোকৰ লগৰে এজন পালে কিন্তু বাকী 3 জন নাপালে এই কাহিনীটো হৈছিলে 8 অক্টোবৰ 2023 চনৰ তাৰপিছত তেওঁ থাকি গ'ল তেওঁলোকে ঘোষণা কৰিলে বিচাৰি নোপোৱাৰ কাৰণে কৈছে যে আমি জুন জুলাই মাহত যেতিয়া বৰফ কমিব তেতিয়া আমি বস্তুটো উদ্ধাৰ কৰি তেওঁলোকক ঘৰত আমি চঞ্জাই দিম এই ঠিক তেনেকৈ কালি ঘোষণা ফোন কৰিলে তেওঁলোকে ফোন কৰি কৈছে যে আমি মৃতৰ দেহটো পালোঁ পাই পেলাই আমি কাইলৈ আপোনালোকৰ ঘৰত দি আছোঁ বুলি ক'লে এতিয়া কালি তেওঁলোকে পাই লগে মেডিকেল কৰি পোষ্টমৰ্টম ৰিপৰ্ট উলিয়াই কালি তেনেকৈ থৈ পেলাই আজি তেওঁলোকে লাডাখৰ পৰা কাৰ্গিললৈ পঠাই দিলে কাৰ্গিলৰ পৰা জাষ্ট এতিয়া ফোন আহিছে তেওঁলোকৰ কাইলৈ আমাৰ ইয়াত ঘৰত দিবহি বুলি এই বিশেষ কাহিনীটো হৈছে যে প্ৰথমতে ক'বলৈ গ'লে এই গোগামুখ 2 নং কাৰ্পুংপুলি পথৰ ফৌজৰ সেনা জোৱান হাবিলদাৰ গৌতম ৰাজবংশী তেওঁ আছিলে লাডাখত এজন ইনষ্ট্ৰাক্টৰ আছিলে হাৱাজ বুলি ক'লে বৰফৰ ওপৰত যিখিনি স্লেছ কৰি যায় ফৌজি এটা ট্ৰেইনিং চলে সেই বৰফৰ তেওঁ ট্ৰেইনিঙত যাওঁতে তেওঁ আছিলে ইনষ্ট্ৰাক্টৰ তেওঁৰ লগত 40 জন আছিলে আৰু সৈনিক তেওঁলোকক প্ৰশিক্ষণ দিবৰ কাৰণে মাউণ্ট কুন লাডাখত এটা স্কুল আছিলে স্কুলত ওপৰলৈ তেওঁলোকে গৈ থাকোঁতেনে বৰফৰ ওপৰত গৈ থাকোঁতে 4 জন গৈছিলে প্ৰথমতে ইনষ্ট্ৰাক্টৰ ওপৰত গৈ থাকোঁতে ওপৰৰ পৰা আচানক অভিলাঞ্চ আহিলে অভিলাঞ্চ অহাৰ লগে লগে সেই 4 জনকে তললৈ খহাই লৈ গুচি আহিলে বতাহ ধুমুৰা লেখীয়াকৈ আহে বস্তুটো লৈ যাওঁতে তেওঁলোকৰ লগৰে এজন পালে কিন্তু বাকী 3 জন নাপালে এই কাহিনীটো হৈছিলে 8 অক্টোবৰ 2023 চনৰ তাৰপিছত তেওঁ থাকি গ'ল তেওঁলোকে ঘোষণা কৰিলে বিচাৰি নোপোৱাৰ কাৰণে কৈছে যে আমি জুন জুলাই মাহত যেতিয়া বৰফ কমিব তেতিয়া আমি বস্তুটো উদ্ধাৰ কৰি তেওঁলোকক ঘৰত আমি চঞ্জাই দিম এই ঠিক তেনেকৈ কালি ঘোষণা ফোন কৰিলে তেওঁলোকে ফোন কৰি কৈছে যে আমি মৃতৰ দেহটো পালোঁ পাই পেলাই আমি কাইলৈ আপোনালোকৰ ঘৰত দি আছোঁ বুলি ক'লে এতিয়া কালি তেওঁলোকে পাই লগে মেডিকেল কৰি পোষ্টমৰ্টম ৰিপৰ্ট উলিয়াই কালি তেনেকৈ থৈ পেলাই আজি তেওঁলোকে লাডাখৰ পৰা কাৰ্গিললৈ পঠাই দিলে কাৰ্গিলৰ পৰা জাষ্ট এতিয়া ফোন আহিছে তেওঁলোকৰ কাইলৈ আমাৰ ইয়াত ঘৰত দিবহি বুলি